নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 1 মে 2025 চন, অসমীয়া বহাগ মাহৰ 17 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হ'ব শুক্লা চতুৰ্থী, দিনৰ 11:28 থাকিব। তাৰ পাছত পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ, দিনৰ 2:26 থাকিব। তাৰ পাছত আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব অতিগন্ধ যোগ, ৰাতিপুৱা 8:36 থাকিব। তাৰ পাছত শুকৰ্মা যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, দিনৰ 11:28 থাকিব। তাৰ পাছত বপকৰণ ৰাতি 10:19 থাকিব। তাৰ পাছত বালৱকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মিথুন ৰাশি। আজি সূৰ্য উদয় হ'ব 4:45 আৰু সূৰ্য অস্ত যাব 5:54। আজি মৰণত দোষ নাথাকিব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব। ব্ৰহ্ম মুহূৰ্ত 3:09 পৰা 3:37 থাকিব। অভিজিত মুহূৰ্ত দিনৰ 10:54 পৰা 11:46 থাকিব। গধূলি মুহূৰ্ত 5:42 পৰা 6:06 থাকিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তি লৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক অংশীদাৰ তথা বন্ধুবৰ্গৰ সৈতে সম্পৰ্কবিলাক অনুকূল হোৱা দেখা যাব। এই সময়খিনিত ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি তথা খ্যাতি লাভৰ সম্ভাৱনা দেখা গৈছে। এই সময়ত সাহসী পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আপোনাৰ মন উৎসাহিত হোৱা দেখা যাব, যাৰ বাবে ব্যক্তিগত তথা কৰ্মজীৱনত যথেষ্ট উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি কোনো লোকৰ ক্ষেত্ৰত ঘৰলৈ কোনো নতুন সদস্যৰ আগমন হোৱা দেখা যাব। নতুন সদস্যৰ আগমনে ঘৰখন আনন্দিত কৰি তুলিব। আজি দিনটোত খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ধাৰ, ঋণ তথা বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজি দিনটোত বিপদজনক কাৰ্য বা সন্দেহজনক কাৰ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। সৰু সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ উন্নতিৰ বাবে ওম হোম শুক্ৰায় নমো মন্ত্ৰটি উচ্চাৰণ কৰিব। তেতিয়া আপোনাৰ শুক্ৰৰ দশা হ্ৰাস পাব, লগতে আপোনালোকৰ প্ৰেম সম্বন্ধবিলাক উন্নত হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আৰ্থিক ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজি দিনটো শত্ৰুৰ পক্ষৰ পৰা সাৱধান হ'ব। আজি দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় অনুভৱ কৰিব। লগতে আজি দিনটো আপোনাৰ বাবে আনন্দময় হোৱা দেখা যাব। যদিও আজি সৰু সুৰা কথাত খং উঠিব পাৰে, নিজৰ ক্ৰোধ ভাৱনাবিলাক নিয়ন্ত্ৰণ কৰক। আজি দিনটোৰ আনন্দময় মুহূৰ্তবিলাক উপভোগ কৰক। আজি দিনটোত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে সুবিধা লাভ কৰিব পাৰে। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে সময় ইতিবাচক হ'ব। জীৱনসংগীৰ সৈতে এক আনন্দময় দিন পাৰ কৰাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব, শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 8, ৰং হ'ব সেউজীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন লক্ষ্য তথা নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত আজি দিনটো বিশেষ হ'ব। নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত উন্নতিৰ আশা কৰিব পাৰে। যদিও বিনিয়োগৰ ক্ষেত্ৰত আজি দিনটো সাৱধান হ'ব। সন্দেহজনক তথা বিপদজনক ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ হ'লে ধন হানি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰিয়জনৰ সৈতে অস্থায়ী দূৰত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে বা প্ৰিয়জনৰ সৈতে কোনো কথাত বিতৰ্ক উৎপন্ন হ'ব পাৰে। আজি দিনটোত ভিৰৰ মাজত থাকিও নিজকে অকলশৰীয়া অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। মানসিক শান্তি বজাই ৰখাৰ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 3, ৰং হ'ব মটীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ মন আধ্যাত্মিক দিশত দেখা যাব।
কোনো ধাৰ্মিক ক্ষেত্ৰলৈ যোৱাৰ সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত মধ্যম ফলদায়ক হোৱা দেখা যাব। লগতে নিবনুৱাসকলে আজিৰ দিনটোত কোনো কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কোনো পুৰণি বন্ধুক লগ পাব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ হোৱা দেখা যাব। স্বাস্থ্যৰ সুস্থ থাকিব, যদিও কিছু মানসিক চাপ তথা নিজকে দুৰ্বল অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 6, ৰং হ'ব বগা। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে আনন্দময় হোৱা দেখা যাব। আজিৰ দিনটোত যাত্ৰাৰ যোগ দেখা গৈছে। আজিৰ দিনটোত কোনো সামাজিক কাৰ্যত জড়িত হোৱাৰ সুযোগ লাভ কৰিব পাৰে। আজিৰ দিনটোত ন বন্ধু বান্ধৱৰ সৈতে মিলিত হ'ব। আজিৰ দিনটোত বিনিয়োগৰ ক্ষেত্ৰৰ বাবে সুফলদায়ক হোৱা দেখা যাব। কেৰিয়াৰ তথা ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো ৰোমান্টিক হ'ব। প্ৰিয়জনৰ সৈতে এক সুন্দৰ দিন অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব। অবিবাহিতসকলে প্ৰেমৰ সন্ধান পাব পাৰে আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থকা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 9, ৰং হ'ব গোলপীয়া। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব তথা কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। ঘৰুৱা পৰিৱেশ আজি শান্তিময় অনুভৱ কৰিব। আজিৰ দিনটোত আপোনাৰ বাহন প্ৰাপ্তিৰ যোগ দেখা গৈছে। আজি আপোনাৰ মন আধ্যাত্মিক দিশত দেখা যাব। আজিৰ দিনটোত শাৰীৰিক তথা মানসিকভাৱে সুস্থ অনুভৱ কৰা দেখা যাব। প্ৰেম সম্বন্ধৰ মাজত পৰস্পৰ বুজাবুজিৰ মাজেৰে সমস্যাবিলাক সমাধান হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 4, ৰং হ'ব বেঙুনীয়া। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যৱসায়িক দিশত কিছু লেহেমীয়া গতিৰ অনুভৱ কৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ বাবে অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। আজিৰ দিনটোত অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ মন কিছু কথাত হঠাৎ পৰিৱৰ্তন হোৱা দেখা যাব পাৰে। আজিৰ দিনটোত কোনো পুৰণি বন্ধুৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে উৎসাহপূৰ্ণ দিন পাৰ হোৱাৰ দেখা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 1, ৰং হ'ব বগা। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো উৎসাহপূৰ্ণ হোৱা দেখা যাব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত ব্যৱসায়িক দিশত কোনো ডাঙৰ সিদ্ধান্ত লোৱা দেখা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত মধ্যম ফলদায়ক হোৱা দেখা যাব আজিৰ দিনটো। ব্যৱসায়িক দিশত সঠিক পৰিকল্পনা তথা বিনিয়োগেৰে ব্যৱসায়িক উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয় ব্যক্তিৰ সৈতে মিলন বা লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে, যাৰ বাবে আপোনাৰ মন আনন্দিত হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। কিছু শাৰীৰিক অসুস্থতা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 7, ৰং হ'ব নীলা। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি গাড়ী মটৰ চলোৱাৰ ক্ষেত্ৰত বা ৰাস্তা ঘাট পাৰ হোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত বিপদপূৰ্ণ কাম কাজ কৰোঁতে মনোযোগেৰে কৰিব, নহ'লে বিপদত পৰিব পাৰে। আৰ্থিক দিশত কিছু অলাগতিয়াল খৰচে আপোনাক আজিৰ দিনটোত আমনি কৰিব পাৰে। আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হ'ব। কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো কোনো সমস্যা
উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ একপক্ষ প্ৰেমৰ পৰা সাৱধান হ'ব, প্ৰতাৰণাৰ বলি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, মানসিক চাপ এৰাই চলাৰ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো সুখদায়ক হোৱা দেখা যাব। আজি আপোনাৰ মন আধ্যাত্মিক দিশত দেখা যাব। কোনো ধাৰ্মিক কাৰ্য বা ক্ষেত্ৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত দিনটো সুফলদায়ক হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত দিনটো আনন্দময় হ'ব। বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বাণীত মধুৰতা দেখা যাব। প্ৰেম সম্বন্ধৰ মাজত মধুৰতা আহিব। পুৰণি সমস্যাবিলাক দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 2, ৰং হ'ব কমলা। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত স্থিৰতা দেখা গৈছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো কোনো দায়িত্ব লাভ কৰিব পাৰে, যাৰ বাবে আপোনাৰ নেতৃত্ব তথা দক্ষতাৰ প্ৰমাণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক বিষয়ত অপ্ৰয়োজনীয় বিনিয়োগ তথা খৰচ এৰাই চলাৰ চেষ্টা কৰিব। কেৰিয়াৰৰ দিশত উন্নতিৰ বাবে মনোযোগ দিয়াৰ প্ৰয়োজন। ব্যৱসায়িক দিশত নিষ্ঠা এবং সততাৰে আগবাঢ়িলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো উত্তম হ'ব। স্বাস্থ্য উন্নত থাকিব, যদিও খোৱা বোৱাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব নীলা। মীন ৰাশি, মীন ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। আজি দিনটো সামাজিক ক্ষেত্ৰৰ পৰা মান সন্মান তথা জনপ্ৰিয়তা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ বাবে আনন্দিত হোৱা দেখা যাব। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। আজি দিনটোত কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত আপোনাৰ যাত্ৰাৰ যোগ দেখা গৈছে। আজি দিনটোত প্ৰেম সম্বন্ধৰ বাবে উত্তম হ'ব। শাৰীৰিক অসুস্থতাৰ বাবে আজি দিনটো কিছু ক্ষেত্ৰত আপোনাৰ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 4, ৰং হ'ব বেঙুনীয়া। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।